নমস্কাৰ। নমস্কাৰ। কি কৰি আছে আপুনি? এই বাগিচাখন অলপ চাফা কৰি আছো। আপোনালোককতো চিনি নেপালো, কি উদ্দেশ্যত আহিলে? আপুনি চিনি নাপাব। মই শুনা পালোঁ আপোনাৰ ঘৰত এজনী ছোৱালী আছে, সেইকাৰণে ছোৱালীজনীক চাবলৈ আহিলোঁ। সঁচাই কৈছে নেকি আপোনালোকে? সঁচাই সঁচাই। সিহঁতে যদি ছোৱালী চাবলৈ আহিছে, তেনেহ'লে মোৰ ছোৱালী চম্পাক দেখাই দিওঁ। মোৰ ডাঙৰ ছোৱালী দেখোন 12 বছৰ বয়সত বিয়া দিছিলোঁ, তাৰতো একো অসুবিধা হোৱা নাই। তেনেহ'লে মোৰ সৰু ছোৱালী চম্পাক বিয়া দিয়াৰ বয়স হৈছে। আৰু এই মানুহবিলাকক দেখি যেন ধনী মানুহ লাগি আছে, আৰু এওঁলোকৰ লগত যদি আমাৰ চম্পাক বিয়া দিব পাৰোঁ, তেনেহ'লে সুশান্তিৰে থাকিব পাৰিব। আপুনি বিৰবিৰাই কি কৈ আছে? নহয় নহয়, একো নহয়। তেনেহ'লে চম্পাক মাতা, অলপমান চাওক। চম্পা, চম্পা, ঘৰত আছানে? হয়, ঘৰতে আছো। কি হ'ল মা, মাতি আছে কিয়? নমস্কাৰ। এওঁলোক কোন? মইতো চিনি নাপালো। সিহঁতে তোমাক চাবলৈ আহিছে। কিয় চাবলৈ আহিছে? এতিয়া তোমাৰ বয়স হৈছে, বিয়া দিব লাগিব। নহয়, মই এতিয়া বিয়া নকৰোঁ। মই লিখা পঢ়া শেষ কৰি কিবা এটা কৰিহে মই বিয়া কৰোঁ। আপোনালোকে ইয়াত অলপ সময় ৰ'ব, মই আহি আছো। তুমিতো জানাই আমাৰ আৰ্থিক অৱস্থা কেনেকুৱা। তোমাৰ কাৰণে তোমাৰ ডাঙৰ দাদাৰ পঢ়া শুনাত অসুবিধা হৈ আছে। নহয়, মই এতিয়া বিয়া নকৰোঁ। মই লিখা পঢ়া শেষ কৰি কিবা এটা কৰিহে মই বিয়া কৰিম। তুমি মনে মনে এইবিলাক কথা ভাবি আছা? ৰবা, মই মোৰ খুৰাক মাতি আছো। মই এতিয়া বিয়া নকৰোঁ। তাইক বিয়া দিব খুজিছো, সেইকাৰণে কান্দিছে। কিয় কান্দি আছে? মোৰ ঘৰত গ'লে তোমাৰ একো অভাৱ নহ'ব। নহয়, মই লিখা পঢ়া কৰিম। মোৰ ঘৰত যাই হেনো লিখা পঢ়া কৰিব পাৰা, তোমাৰ একো অসুবিধা নহ'ব। নহয়, মই তোমালোকৰ ঘৰত মই নাযাওঁ। মই মোৰ মাকৰ ঘৰত থাকিয়ে লিখা পঢ়া কৰিম। কি হ'ল বা, তোৰ কি হ'ল? মামা, মই আপোনাক কৈছিলো যে মোক এতিয়া বিয়া নিদিব। এতিয়া মোৰ 12 বছৰ বয়স, আপুনি মোক জোৰ কৰি বিয়া দিলে। এতিয়া মোৰ স্বামীয়েকক অবৈধ স্বামী হিচাপে পুলিচ ধৰি লৈ গৈছে। এতিয়া মোৰ জীৱনটো কি হ'ব? তুমি নাজানা নেকি চৰকাৰে দুখীয়া মানুহক কিমান আঁচনি দিছে? আঁচনি মোৰ নালাগে, মোৰ স্বামী লাগে। তুমি মোৰ মা হৈ এইবিলাক কৈ আছা? কি হ'ল ইমান চিঞৰ বাখৰ কৰি আছা যে? নহয় দাদা, একো হোৱা নাই। মোৰ ডাঙৰ ছোৱালীৰ তাইৰ গিৰিয়েকে তাইক কোবাইছে, সেইকাৰণে। নহয় খুৰা, মোৰ মাকে মিছা কথা কৈ আছে। মোৰ বাইদেউৰ গিৰিয়েকক পুলিচে আহি ধৰি লৈ গৈছে। কিয় পুলিচে আহি ধৰি লৈ গৈছে? কি মানে কৰি আছা? ইয়াৰ মানে হৈছে মোৰ ডাঙৰ বাইদেউক 12 বছৰ বয়সত বিয়া দিছিল, আৰু সেইকাৰণে তাইৰ গিৰিয়েকক অবৈধ স্বামী হিচাপে পুলিচে ধৰি লৈ গৈছে। এইবিলাক দেখিও মোৰ মাকে জবৰদস্তি বিয়া দিব খুজিছে। এই কথা আপোনালোকে নাজানে নেকি? বাল্য বিবাহৰ কাৰণে চৰকাৰে কিমান আইন গ্ৰহণ কৰিছে? আপোনালোকে নিশ্চয় জানে 18 বছৰৰ তলত ল'ৰা ছোৱালীক বিয়া দিব নালাগে। আৰু যদি কিবা কাৰণত 18 বছৰ তলত ল'ৰা ছোৱালীক বিয়া দিয়া হয়, তেন্তে চৰকাৰৰ আইন অনুসৰি পুলিচে আহি ছোৱালীজনীৰ গিৰিয়েকক ধৰি লৈ যাব। কম বয়সত ল'ৰা ছোৱালীক বিয়া দিলে বহুতো অসুবিধা হয়। তাৰে ভিতৰত মাতৃৰ মৃত্যু হ'ব পাৰে, লিংগ বৈষম্য হ'ব পাৰে, আৰু প্ৰতিবন্ধী শিশুৰ জন্ম হ'ব পাৰে। বাল্য বিবাহৰ ফলত ছোৱালী আদাতে শিক্ষা সামৰে। বাল্য বিবাহৰ ফলত ছোৱালীৰ যি লক্ষ্য বা আশা সেইটো পূৰ হ'ব নোৱাৰে। ময়ো এই সময়ত ভুল বাটত গৈছিলোঁ। মোৰ ছোৱালীক 13 বছৰ বয়সত বিয়া দিছিলোঁ। ফলত গৰ্ভৱতী হোৱাৰ ফলত তেওঁৰ মৃত্যু হ'ল। গতিকে আমি বাল্য বিবাহ দিব নালাগে। আৰু আপোনালোকক দেখি যেন শিক্ষিত লাগি আছে, আপোনালোকেতো দেখা পালে ডাঙৰ ছোৱালী 12 বছৰ বয়সত বিয়া দিছিল, তাৰ কাৰণে তেওঁৰ জীৱনটো আজি এনেকুৱা হ'ল।
আৰু এতিয়া আপোনালোকে সৰু ছোৱালীৰ কাৰণে ৰৈ আছে? দাদা, সিহঁতৰ দোষ নহয়, দোষ মৰে। মই বুজি পোৱা নাছিলোঁ যে কম বয়সত ল'ৰা বা ছোৱালীক বিয়া দিলে এনেকুৱা অৱস্থা হয়। আজিতো বুজি পাইছা? হয়। তেন্তে আহক আমি সকলোৱে আজিৰ পৰা এটা সংকল্প লওঁ। আমি সংকল্প লওঁ যে বাল্য বিবাহ এক সামাজিক বিধি। আহক আমি সকলোৱে মিলি বাল্য বিবাহ প্ৰতিৰোধ কৰোঁ আৰু এখন সুস্থ সবল সমাজ গঢ়ো। যদি আমাৰ ইয়াত কিবা ভুল হয় ক্ষমা কৰিব। ধন্যবাদ। আমি বিদ্যালয়ৰ নাট্য দলৰ ধন্যবাদ।